ডিব্ৰুগড় মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চেপন চাহ বাগিচাৰ মাজতে থকা প্ৰায় 100 ফুট বহল ঐতিহাসিক মৰিয়া আলি আৰু হাগ্ৰুবস্তি অঞ্চলত প্ৰায় 10খনকৈ ডাম্পাৰ আৰু 4খনকৈ জেচিবিয়ে অবৈধভাৱে মাটি খনন কৰি আহিছে। স্থানীয় প্ৰশাসন মৌন হোৱাত সন্দেহ উপজিছে এতিয়া ৰাইজৰ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আটছাই জিলা আৰু স্থানীয় প্ৰশাসনক স্মাৰক পত্ৰ আৰু প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অবৈধ খনন বন্ধ কৰাৰ দাবী কৰি আহিছে যদিও জিলা আৰু স্থানীয় প্ৰশাসন নিমাত হৈ থকা পৰিলক্ষিত হৈছে। তেনে পৰিপ্ৰেক্ষিতত অসাধু মাটি মাফিয়াই মৰাণৰ বিভিন্ন অঞ্চলত অবৈধ মাটি খনন কৰি দ খাৱৈৰ সৃষ্টি কৰিছে, যাৰ ফলত বিভিন্ন সময়ত মানুহৰ লগতে জীৱ-জন্তুৰ মৃত্যু হৈছে। আজি পুনৰ আটছাৰ কেন্দ্ৰীয় উপসভাপতি দেবেন ওৰাঙে খননস্থলীত উপস্থিত হৈ অবৈধ মাটি খনন বন্ধ কৰাৰ লগতে এই খনন কাৰ্যৰ লগত জড়িত মাটি মাফিয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে। প্ৰতি বছৰে জিলা আয়ুক্ত আৰু মৰাণ ৰাজচক্ৰ আমি স্মাৰকপত্ৰ প্ৰদান কৰি আহিছোঁ। এই বছৰো আমি স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। যিটো অবৈধ খনন শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু আমি দেখিব পাইছোঁ আজি আমি উপস্থিত হৈছোঁ চেপন চাহ বাগিচাৰ মাজেৰে যোৱা যিটো মৰিয়া আলি ওৰফে ৰজা আলি আৰু ঘাগৰু বস্তিত অবৈধভাৱে খনন কাৰ্য চলি আছে। বহু ডাম্পাৰ আৰু জেচিপিয়ে সোমাই ইয়াত অবৈধভাৱে খনন কৰি অহা। বিশেষকৈ মানে দুখ লগা কথা, যিটো ৰজা আলিয়ে খান্দি দিছে। মানে 120 ফুট থাকিব লাগে, সেই ৰজা আলিয়ে খনন কাৰ্য চলাই আছে। আৰু আমি জিলা আয়ুক্ত আৰু মৰাণ ৰাজচক্ৰ মহোদয়াক আমি দাবী জনাইছোঁ শীঘ্ৰে এই খনন কাৰ্য বন্ধ হ'ব লাগিব, নহ'লে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৰণ ইয়াত ৰাইজেও বহুত আপত্তি দৰ্শাইছে আৰু ইয়াত প্ৰত্যেক দিনে মানে ইয়াত খনন কাৰ্য চলি আছে। আপোনালোকে ইয়াত আহি দেখিব পাব যে ইমান দ খাৱৈত এটা পৰিণত হৈছে। আৰু আমি বিশেষকৈ এই ৰাইজৰ স্বাৰ্থতে এই কাম কৰিবলৈ আমি বাধ্য হৈছোঁ। কাৰণ আজি দিনক দিনে এই খনন হৈ অবৈধ গাঁতৰ সৃষ্টি হৈছে। তাত জীৱ জন্তুকে ধৰি সময়ে সময়ে মানুহৰো মৃত্যুমুখত পৰিবলগীয়া হৈছে। গতিকে শীঘ্ৰে এই খনন কাৰ্য বন্ধ কৰিবই লাগিব। ইতিমধ্যে হাগ্ৰু বস্তিৰ বসতি প্ৰধান কিছুমান লোকৰ ঘৰ আছে, ঘৰৰ চাৰিওফালেও এনেকৈ যধে মধে গাঁত খান্দি দিয়া হৈছে, কি ক'ব? একদম দুখজনক বিষয়। ঘৰৰ কাষতে যদি খান্দিছে, যিজন খন্দা ব্যক্তিৰো এটা মানে মগজু থাকিব লাগিব বা তেওঁৰ এটা মানে ভাবি চিন্তি চাব লাগিব। সেই মানুহখিনি দুখীয়া দৰিদ্ৰ মানুহখিনি টকা পইচা দি তেওঁলোকক ফুচলাই মেলি খনন কাৰ্য চলি আহিছে। গতিকে ইয়াৰ এটা তদন্ত হ'ব লাগিব আৰু যিবিলাক ব্যক্তিয়ে এই খনন কাৰ্য চলাইছে তেওঁলোককো কঠোৰ শাস্তি, আইনী শাস্তি প্ৰদান কৰিব লাগিব। হয়, আমি বন বিভাগক যোগাযোগ কৰিছিলোঁ। বন বিভাগে গায়েৰা মন্তব্য দিলে আমি নাজানো, SDCহে জানিব। আমাৰ যিটো খোৱাং আঞ্চলিক বন বিষয়া যিটো বৰগোহাঁই কোনো কামৰ মানুহ নহয়। তেখেত অকল গা এৰা মন্তব্য প্ৰদান কৰে আৰু কয় যে আমাৰ গাড়ী নাই, এইটো নাই, আমি গাড়ী ধৰিব নোৱাৰোঁ, এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিছে। গতিকে আমি ৰাজচক্ৰ বিষয়া আৰু আয়ুক্তক যিটো জিলা আয়ুক্তক অনুৰোধ জনাইছোঁ, এই বিষয়াগৰাকীক ইয়াৰ পৰা শীঘ্ৰে মানে বদলি কৰিব লাগে আৰু ইয়াৰ ঠাইত এজন বিষয়াক ইয়াত দায়িত্ব দিব লাগে। কাৰণ মৰাণ অঞ্চলত বহু অবৈধ ভাটা আছে, অবৈধ খনন কাৰ্য বছৰ ধৰি চলি আহিছে। গতিকে এই কাৰ্য অতি নিন্দনীয় আৰু এয়া শীঘ্ৰে বন্ধ কৰিব লাগিব। জেগাটো এইটো আমি হাগ্ৰু বস্তি সেইটো হয়, এইটো 7 নম্বৰ বাগান বুলি কয়। মানে তেতিয়া হাগ্ৰু বস্তিয়ে দি দিছোঁ। আপোনাৰ ঘৰৰ আশে পাশে কি চলি আছে? এইটো হাগ্ৰু বস্তিয়ে চলি আছে। মানে কি কৰি আছে মানুহে ইয়াত গোটেই চাৰিওফালে গাঁত খান্দি দিছে, পুখুৰী, সৰু সৰু ল'ৰা ছোৱালী আছে, পৰি গ'লে আজি কি হ'ব? এইবোৰ মানুহ কেইটকা পইচাৰ কাৰণে ঘৰ ওচৰতো মানুহ নাচায়। আমি ইমান আপত্তি কৰিলোঁ, গাঁওবুঢ়াক চবকে আপত্তি কৰিলোঁ, কিন্তু কোনো আমাৰ কথা নুশুনিলে। গাঁত খান্দি দিলে কেইটকা পইচাৰ কাৰণে। কালি যদি আমাৰ ল'ৰা পোৱালি পৰি যাব তেতিয়া কি হ'ব? কোনে ৰিস্ক ল'ব? এই কেইটকা পইচাৰ কাৰণে মানুহবোৰ মাটিটো বিক্ৰী কৰিছে। আমি কিমান যুঁজিলোঁ, কিমান গাঁওবুঢ়াক গৈ পেলাই ক'লোঁ, কোনেও নুশুনে আমাৰ কথা। আমাৰ এডোখৰ মানুহবোৰক কোনো একো নকয়। চবেই আমি গৈ পেলাই মোৰ মা ক'লে, আমি ক'লোঁ, কোনো কথাই নুশুনে। সৰু সৰু খালি ল'ৰা পোৱালিবোৰ পৰি গ'লে কোনে ৰিস্ক ল'ব? কোন বাগানৰ মাটি হয়? চেপন বাগান। সেইবোৰতো নাজানো এইবোৰ কোন হয়। গাঁওবুঢ়াই একোৱে গুৰুত্বই নিদিলে, আমাৰ কথাই নুশুনিলে। মুছলিম মানুহে হয়। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ।
ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।